Hello everyone and welcome back to my YouTube channel. So আপোনালোকে মোৰ আগৰ ভিডিও সকলোতে বহুত মৰম দিছে তাৰ কাৰণে থ্যাংক ইউ। সো আজিৰ ভিডিওটো স্কিপ নকৰাকৈ চাব কাৰণ আপোনালোকৰ হেল্প হ'ব বুলি মই ভাবো এই ভিডিওটোৰ জৰিয়তে। মই মোৰ আগৰ যিবিলাক ভিডিও আছে তাৰ কমেন্ট সেকশনত সবতকৈ বেছি যেটো কমেন্ট পাওঁ যে বা GDS or BPM ABPM বা ডাক সেৱকৰ নতুন এপ্লিকেশন কেতিয়া স্টার্ট হ'ব নতুন এপ্লাই মানে যেহেতু 2024 ত নতুন ভ্যাকেন্সি এতিয়ালে অহা নাই আৰু জাস্ট কেইদিন মানৰ পাছতে নতুন ভ্যাকেন্সি ওলাব কাৰণ আপোনালোকে হয়তো গম পায় যে এইটো ভ্যাকেন্সি এভৰি ইয়াৰ ওলাই আৰু এইবাৰো ওলাব আৰু অলৰেডি কিমান পোষ্টৰ কাৰণে ভ্যাকেন্সি খালি আছে হেতু অফিচিয়েল ওয়েবসাইটত মেনশন আছে মানে 30041 টা আপোনালোকৰ নতুন ভ্যাকেন্সি খালি হৈ আছে আৰু যেতিয়া এপ্লিকেশন স্টার্ট হ'ব টোটাল 30041 টা পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে হয়তো গম পায় যে এইটো চাকৰি আপোনালোকৰ কোন ধৰণৰ এক্সাম নহয় ডাইৰেক্ট ৰিক্ৰুটমেন্ট হয় সো তাতে আপোনালোকৰ এডিকেশন ডেজিগনেশন মানে এই চাকৰিটো যদি আপুনি এপ্লাই কৰে অনলাইন এপ্লাই তেতিয়া আপোনালোকৰ যোনটো পোষ্ট হ'ব BPM ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ABPM এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱকৰ কাৰণে হ'ব অলৰেডি মই কৈছো যে কোৱালিফিকেশন হৈছে 10 পাস মানে আপোনালোকৰ 10ৰ পাৰ্সেন্টেজৰ ওপৰত আপোনালোকৰ সিলেকশন হ'ব আৰু সিলেকশন প্ৰসেসটো হৈছে মেৰিট বেসিছত যেহেতু আপোনালোকৰ এপ্লাইৰ পাছত মেৰিট লিষ্ট ওলাই আৰু যদি মই এতিয়া আমাৰ অসমৰ কথা ক'বলৈ যাওঁ টোটাল যেহেতু 30000 হেতু অল ওভাৰ ইন্ডিয়াৰ ভ্যাকেন্সি হয় প্ৰত্যেকখন ষ্টেটৰ ভ্যাকেন্সিখিনি প্লাস কৰিহে অল ওভাৰ ভ্যাকেন্সিটো ক্যালকুলেট কৰা হয় সো আমাৰ অসমৰ টোটাল ভ্যাকেন্সি ওলাব 675 টা আৰু এজ লিমিটৰ কথা আপোনালোকে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত যিকোনো মেল আৰু ফিমেলে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰে খালি আপোনালোকৰ ক্লাস 10ত আসামিজ বড়ো আৰু বেংগলীৰ ভিতৰত যিকোনো এটা লোকেল ল্যাঙ্গুৱেজ থাকিব লাগিব আৰু আপোনালোকৰ এপ্লিকেশন ফিজটো হৈছে 100 মানে আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিব 100 ল'ব আৰু মই কৈছোৱে যে জুনৰ লাষ্ট নহলে জুলাইৰ ফাৰ্ষ্টত আপোনালোকৰ অনলাইন এপ্লিকেশন স্টাৰ্ট হ'ব আৰু মই ভাবো যিসকলে বিচাৰিছে এপ্লাই কৰিবলৈ এপ্লাই কৰি দিব পাৰে মানে আপোনাৰ 50%ৰ ওপৰত থকা সকলোৱে এই ভ্যাকেন্সিৰ কাৰণে এপ্লাই কৰিব পাৰে লগতে এইটো এটা কথা যে মানে কাট অফটো বহুত হাই যায় কাৰণ আপোনাৰ যেহেতু ম্যাক্সিমাম ষ্টুডেন্টে এপ্লাই কৰে এটো এজ এ পাৰ্ট টাইম জব তেওঁলোকে কৰিব বিচাৰে কাৰণ এটা সিকিউৰিটি পাৰপাসৰ কাৰণে মাৰ্কসটো আপোনালোকৰ যদি 50%ৰ ওপৰত আছে মই ভাবো এপ্লাই কৰি দিয়ক জুনে জুনে এপ্লাই কৰিবৰ কাৰণে এলিজিবল হয় কাৰণ পাৰ্সেন্টেজৰ কোনো ধৰণৰ আপুনি ডিমান্ড দিব নোৱাৰে যে এই বছৰ পাৰ্সেন্টেজ কিমান যাব কাট অফটো আৰু সেই কাৰণে মই ভাবো যে এপ্লাই কৰক কাৰো কথা নুশুনিব আপোনালোকে যেহেতু এপ্লাই কৰিবৰ কাৰণে এলিজিবল হয় এলিজিবল হোৱাখিনি এপ্লাই কৰিব এই চাকৰিটো আপোনালোকে এজ এ পাৰ্ট টাইম জব কৰিব পাৰে মানে আপোনালোকে যদি কিবা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে যেহেতু ডিউটি আৱাৰ্সটো কম সো আপোনালোকে জয়েন কৰিব পাৰে লগতে আপোনালোকে ফাইনান্সিয়েল সাপোৰ্ট এটাও পাই থাকে সো মই ভাবো হেতু এটা প্লাস পইণ্ট হয় পাছতটো আপোনালোকে ডিপাৰ্টমেন্টাল এক্সামও দিব পাৰে সো এপ্লাই কৰি দিব যেতিয়া নোটিফিকেশন আউট হ'ব যেতিয়াই অনলাইন এপ্লিকেশন স্টাৰ্ট হ'ব মই আপোনালোকক জনাই দিম আপোনালোকে চাব আৰু এপ্লাই কৰি দিব মই ভাবো যে আজিৰ ভিডিওটোৰ জৰিয়তে আপোনালোকে গম পালে যে আপকামিং ভ্যাকেন্সি কেতিয়া ওলাব কেতিয়া স্টাৰ্ট হ'ব আৰু কিমান টোটাল ভ্যাকেন্সি ওলাব সো আজিলৈ আহিছো যদি মোৰ ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰি দিব আৰু নতুন ভ্যাকেন্সি ৰিলেটেড আপডেট পাবৰ কাৰণে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই বাই